Namaskar everyone and good morning. And this morning today I want to give some flat stomach pause. So namaskar apuna hokoloko aji ratipuwa apnalok kisuman mane petu ami keneke huru koribo lage yar kisuman moi akhon dibole bisaraisu apnalokole nokhulumbai nongthamonko antene odiko mabre kisa kamna gobini bifan kisuman akhon han lagiden ahok ami mane enige thio hobo lage আমি তারা আসনত আহিব দুটা ভৰিটো এনেকে ওচৰতে ৰাখিব বেছি ওচৰ হলো পৰি যাব ইয়াকনে অকমান মানে কিবা তারা আসন হলো ভৰিটো অকমান কিবা ৰাখিব তাৰপৰা লাহেকৈ আমি হাতৰ ওপৰলৈ আনিব তাৰপৰা হাত এনেকে ক্ৰছ কৰিব এনেকে খালামনাঙ্গ আমপ্রায় এনেকে লাহেকৈ উখাখো লানানে উখাটো লৈ পিনে এনেকে ওপৰত কৰিবিনে এনেকে মাথাত সিধাকে এনেকে কৰিবলে অকমান তাৰপৰা ওপৰ এনেকে উঠাই পিনি আমি কিবা তো আমাৰ এইটো এংকল তো আমাৰ হিল তো ভৰিৰ কিবা এংকল তো এনেকে থিয় কৰি পিনি আঙুলি লগত থিয় কৰিব লাগে এটো আমি কমিও 20 সেকেন্ড মান বা 25 সেকেন্ড মান এনেকে আমি থাকো পুৰা এনেকে হাতৰ ওপৰত সিধা কৰি পিনি তেতিয়া এটো আমাৰ পেটৰ কাৰণে বহুত ভাল এয়া এটো আপুনি পাৰিলে মানে দিনত মানে কমিও 10 বাৰ মান এনেকে কৰিব পাৰে এটো হল এটা স্টেপ এতিয়া মই গৈ আছে সূৰ্য নমস্কাৰ কৰিবলৈ সূৰ্য নমস্কাৰ আমাৰ পেটৰ কাৰণে বহুত কৰাত বহুত মানে ভাল এয়া মই যোনটো ভৰি আগত পিছত লৈ যাব এটো ভৰিকে আকৌ আনিব এনেকে মানে আৰু এতিয়া মই কৰিবলৈ গৈ আছে হো সাইডত মানে ৰাইট সাইডত এয়া কাম যিমান পাৰে তলতে আমি হলি দিব লাগে দুহাত টুনি সতোৱাৰী পঞ্চম আস্থা ভৰিটো একদম পিছফালে মানে ভালকৈ গছকিব লাগে পুৰা নাবা দশা একাদশী নমস্কাৰ মুদ্ৰা আৰু এতিয়া মই কৰিবলৈ গৈ আছে লেফট সাইড বাও সাইডে আকসিতি দুয়েট ট্রিনি সতোৱাৰী पंचम सुस्ता आस्था नाबा दशा एकादशी द्वादशी एटू हल एटू আপুনি দিনত যদি কমিও রাইট সাইড লেফট সাইড কৰি পিনি বাও সাইড বা হো সাইড বা বাও সাইড এনেকে কৰি পিনি বা আগদাসি দিনত যদি আপুনি কমিও 10-12 মান কৰিলে আপোনাৰ পেট এক অটোমেটিক্যালি মানে সাইডত হ'ব এটা মই কৰিব গৈ আছে পটাহাস্থান এটো আমি ত্ৰাসন আহিব ভৰি দুটা ওচৰত আনিব আৰু উখাটো লৈ পিনি লাহেকৈ এনেকে হাতটো ওপৰত লৈ যাব তাৰছত ওপৰত অকমান উখাটো লৈ পিনি দুকে আমি ওপৰত ঠেলি দিব হাতটো তাৰপৰা তললৈ আহিব উখাটো লৈ পিনি আমি কঁকালৰ পৰা মানে তলত আনিব লাগে তাৰপৰা মেৰি কৰি পিনি উখাটো তলত দি পিনি আমি উখান থাকিব কৰি পিনি আমি তলত মানে এনেকে থাকিব লাগে এইটো আপুনি থাকিব পাৰে যিমান পাৰে 20 সেকেন্ড বা কিবা এনেকে এটা মানে উখান খা কৰি দিন থাকিব লাগে নরমাল উখালা নাই ফ্লুইড কোমান থানিও আঠুটি সিধা কৰিব লাগে আঠুটি সিধা খালামঙ্গ লাহেকৈ উঠি আহিব এনেকে উখাটো লৈ পিনি লাহেকৈ উঠি আহিব এনেকে এইটো আপুনি কৰিব পাৰে দিনত 10 বাৰ মান তেতিয়া আপোনাৰ পেট অটোমেটিক্যালি মানে ভাল হ'ব এতিয়া মই কৰিবলৈ গৈছো এয়া এইটো কৰিলে আপুনি কি কৰিব লাগে এনেকে হ'ব হৈ পিনি ভৰি দুটা এনেকে আনিব আনি পিনি এই ভৰি দুটাৰ লগত পেটটো মানে হেচি দিব লাগে আৰু নাকটো এয়া মাজত মানে টপিনা দুটাৰ মাজত আমি কৰিব চেষ্টা কৰিব লাগে মানে ওদিকো নাছিনাকো আমপ্রায় উখাটো লানানি এনেকে এটো যদি আপুনি দিনত কমিও 5 বাৰ মান 20 সেকেন্ড মান থাকি পিনি কৰিব পাৰিলে মানে এটো বহুত ভাল এয়া এটা হইছিল আপোনাৰ এতিয়া মই আপোনাৰ লগলৈ দেখাবলৈ গৈ আছে নৌকা আসন আমি কি কৰিব লাগে মানে এনেকৈ সিধা হ'ব লাগে সিধা হৈ পিনি ভৰিটো এনেকৈ সিধা ৰাখিব
তাৰপৰা এনেকৈ গৈ পিনি এনেকৈ চকুটো নজৰটো আমি ভৰিৰ আঙুলিত এনেকৈ কৰিব যদি নোৱাৰে এনেকৈ কৰিব পাৰে কিন্তু হাতটো এনেকৈ থাকিলে মানে বেছি ভাল আৰু এয়া এইটো হ'ল নৌকা আসন এইটো আপুনি যিমান পাৰে মানে 20 ছেকেণ্ডমান থাকিব পাৰে এয়া আৰু এতিয়া মই কৰিবলৈ গৈ আছে আপোনাৰ কপাল ভাতিও আমাৰ পেটৰ কাৰণে বহুত ভাল আৰু এইটো মানে গেছৰ এইবিলাক কাৰণে বহুত ভাল আৰু বহুত ভাল মানে আমাৰ কাৰণে পেটৰ কাৰণে চব বলক এইটো এনেকৈ হাতটো আমি চিমুদাত ধৰিব তাৰপৰা পেটৰ পৰা উশাহটো পেলাব লাগে নাকৰ পৰা লাহেকৈ আমি উশাহটো ল'ব লাগে এইটো যদি দিনত আমি 50-60 বাৰ কৰে বা 60 টাইম বাৰ কৰে মানে এইটো আমাৰ কাৰণে বহুত ভাল এতিয়া লাষ্টত আমি আমাৰ শৰীৰটো অকমান মানে ভালকৈ শান্তি হ'বৰ কাৰণে সোৱা আসনত থাকিব এনেকৈ তাৰপৰা হাতটো এনেকৈ আমি পেটত আনিব আৰু লেফ্ট সাইডটো আমি বুকুত ল'ব তাৰপিছত আমি এনেকৈ বুকুটো উঠাই পিনি উশাহটো লওঁতে বুকুটো উঠাব আৰু উশাহটো এৰোঁতে এনেকৈ লাহেকৈ আহিব উশাহটো লওঁতে আমি বুকুটো উঠাব দীঘলীয়াকৈ শান্তিকৈ ল'ব তলত আহিব এনেকৈ কৰি পিনি এয়াই আজিৰ কাৰণে ইমানে যদি মিন্স এইটো আপোনালোকে নিয়মীয়াকৈ যদি আপুনি সবকেইটা পজটো সবকেইটা মানে গাছেই আসনকৈ যদি খালাইবা এইটো আমাৰ কাৰণে বহুত শৰীৰৰ কাৰণে উপকাৰী হ'ব আপোনালোকে প্ৰেক্টিছ আৰু লাইক কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ প্ৰেক্টিছ কৰিব লাগে আপোনালোকে আৰু সাবস্ক্ৰাইব কৰিব লাগে সাবস্ক্ৰাইব কৰিলে মানে কি হয় মানে যিকোনো মানে নতুন হেল্থৰ কাৰণে ষ্টেপকেইটা মানে আপোনালোকে সোনকালে পাব থেংক ইউ সো মাচ ধন্যবাদ